শিৱসাগৰ জিলাৰ নামটিৰ আদৰ্শ গণগাঁৱত যিকোনো সময়তে সংঘটিত হ'ব পাৰে অমূল্য মানৱ জীৱন কাঢ়ি নিয়াৰ দৰে ভয়ংকৰ ঘটনা। শিৱসাগৰৰ আমগুৰি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে আদৰ্শ গণগাঁৱত মৰণ ফান্দৰ ৰূপ লৈছে বিদ্যুৎ পৰিবাহী। মাত্ৰ ৬-৭ ফুট উচ্চতাত ওলমি থকা বিদ্যুৎ পৰিবাহী নামটিৰ আদৰ্শ গণগাঁৱত যিকোনো মুহূৰ্ততে ঘটাব পাৰে ভয়ংকৰ ঘটনা। কাঢ়ি নিব পাৰে কাৰোবাৰ অমূল্য জীৱন। স্থানীয় ৰাইজে বহুবাৰ বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগটোৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীক অভিযোগ দি অহাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰসমূহ সঠিক উচ্চতাত স্থাপন কৰাৰ দাবী জনাই আহিছে যদিও স্থানীয় ৰাইজৰ অভিযোগ সংশ্লিষ্ট বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। SDO অংকুৰ শইকীয়াক মই আজিৰ পৰা প্ৰায় 3 মাহৰ আগত ফোন কৰিছোঁ। যেতিয়া এখন গাড়ী ইয়াত ডাম্পাৰ লাগি সৰু এখন মিনি ডাম্পাৰ লাগি যেতিয়া জ্বলি যায় তেতিয়া অংকুৰ শইকীয়া SDO অংকুৰ শইকীয়াক মই ফোন কৰিছোঁ। তেখেতে ক'লে যে আপোনালোকে হেৰি কৰক, আমি এইটো চামগৈ। তাৰ মানুহ নাই পঠোৱা। তাৰপৰা ক্ষেত্ৰ গোহাঁইক ক'লোঁ, ক্ষেত্ৰ গোহাঁইলৈও ফোন কৰিলোঁ। মই এনেকুৱা মই এই বিষয়ে কমচে কম নিয়েৰ এবাউট 30 টাইমছ মই ফোন কৰিছোঁ। তেওঁলোকৰ অকণমান হেৰি নাই, কিন্তু ৰেভিনিউ কালেকশ্যনত এনেকুৱা এটা গুৰুত্ব দিছে। এই ল'ৰাজনৰ পৰা 500 টকা পাই তেখেতৰ ডিউ ডেট আছে 25 তাৰিখে, ৰানিং মান্থৰ 25 তাৰিখ ডিউ ডেট। 27 তাৰিখে লাইন কাটিবলৈ আহি লগত 450 টকা পেনাল্টি লগাইছে। গতিকে ৰেভিনিউৰ ওপৰত ইমান গুৰুত্ব, আৰু ইয়াত যদি মানুহ এজন মৰে বা কিবা এটা এক্সিডেণ্ট হয় তাৰ দায়িত্ব কোনে ল'ব? গতিকেলৈ আমি ইয়াৰ পৰা অসম চৰকাৰক জনাওঁ যে এনেকুৱা এজন অকমান্য SDO যে আমাৰ সংমণ্ডলৰ পৰা আঁতৰাই বা তেখেতক কেনেকুৱা ধৰণে কি কৰে। এতিয়াও আমি ফোন কৰিছোঁ, ফোন কৰিলত এয়া আপোনাৰ কিবা সংগঠনৰ পৰা কৈছে, তেখেতে কৈছে ৰাইজে এপ্লিকেশ্যন দিব লাগে। ৰাইজে এপ্লিকেশ্যন দিব লাগে, ঠিক আছে, আমি মানি লৈছোঁ, ৰাইজে এপ্লিকেশ্যন দিব। কিন্তু আপোনাৰ ৰেভিনিউৰ কালেকশ্যন 400 টকাৰ কাৰণে 450 টকা পেনাল্টি ল'বৰ কাৰণে আপুনি ৰাইজৰ আৰু ইমানেই আবাইচ ব্যৱহাৰ কৰে কাষ্টমাৰক, যে তেওঁ কনজিউমাৰ বুলিয়ে নাভাবে, বহুত বেড বিহেভিয়াৰ। গতিকে অংকুৰ বুলি যিজন SDO তেখেত একেবাৰে অকমান্য, আৰু তেখেতৰ আগত আমাৰ ইয়াত তেনেকুৱা কোনো কমপ্লেইন নাছিলে, আৰু তেখেত অহাৰ পৰাই একদম এই আমগুৰি সংমণ্ডলটো চেছ হৈ গৈছে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।